বন্ধুসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল প্ৰত্যেকগৰাকী অংগনবাড়ী কৰ্মী মিনিকৰ্মী সহায়িকাৰ কাৰণে এই ভিডিঅ'টো অত্যন্ত ইম্পৰ্টেণ্ট কিয়নো অংগনবাড়ীলৈ আহি আছে কেন্দ্ৰৰ নতুন এক্ট এসমা আৰু কি এই আইন বা কি এই এক্ট কিয় ক্ষুব্ধ হৈছে কৰ্মী সহায়িকাসকল এই সংক্ৰান্তত আপোনালোকক যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য এই ভিডিঅ'টো জনাম লগতে আপোনালোকক জনাম যে এসমা এই আইনখন এই এক্টখন কি ইয়াৰ বিষয়ে সবিশেষ বিস্তাৰিত তথ্য আপোনালোকক এই ভিডিঅ'টোত বুজাই দিব যত্ন কৰিম যি মধ্যে দেশজুৰি অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ষ্ট্ৰাইক আৰম্ভ হৈছে সেই এক্টখন বা সেই আইনখন কি ইয়াতে কিয় ক্ষুব্ধ হ'ব লগা হৈছে অংগনবাড়ী কৰ্মী সহায়িকাসকল শনিবাৰে ৰাজ্য চৰকাৰে অংগনবাড়ী সেৱাক অত্যাৱশ্যকীয় সেৱা সংৰক্ষণ আইন এছএমৰ অধীনত অনাৰ নিৰ্দেশ জাৰি কৰে চৰকাৰে আগন্তুক 6 মাহৰ বাবে অংগনবাড়ী শ্ৰমিকৰ কোনো ধৰণৰ ধৰ্মগতৰো নিষেধাজ্ঞা আৰোপ কৰে চৰকাৰে নিজৰ আদেশত কয় যে কেন্দ্ৰীয় চৰকাৰে 2017 চনৰ 20 ফেব্ৰুৱাৰীত পৰিপূৰক পুষ্টি নিয়ম সংহত শিশু বিকাশ সেৱা আঁচনিৰ অধীনত আনিছিল য'ত নিৰ্দেশ দিয়া হৈছে যে পৰিপূৰক পুষ্টিৰ ধাৰাবাহিক আৰু নিৰবিচ্ছিন্ন যোগান নিশ্চিত কৰাটো নিজ নিজ ৰাজ্য চৰকাৰৰ দায়িত্ব সকলো অংগনবাড়ী কেন্দ্ৰত এই নিয়মৰ অধীনত সকলো ৰাজ্য চৰকাৰক বছৰত 300 দিনৰ বাবে হিতাধিকাৰীক পৰিপূৰক পুষ্টিকৰ খাদ্য যোগান ধৰিবলৈ বাধ্যতামূলক কৰা হৈছে আদেশত অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে তেওঁলোকৰ দাবীৰ সংখ্যাগৰিষ্ঠতা মানি লৈছে কিন্তু অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে ধৰ্মঘট অব্যাহত ৰাখিছে যাৰ ফলত হিতাধিকাৰীসকলক পৰিপূৰক পুষ্টিকৰ খাদ্য যোগান ধৰাত বাধাৰ সৃষ্টি হৈছে যাৰ ফলত গৰ্ভৱতী মহিলা দুগ্ধপান কৰা মাতৃ আৰু শূন্যৰ পৰা 6 বছৰ বয়সৰ শিশু বিশেষকৈ প্ৰান্তীয় লোকসকলৰ পৰা কষ্ট আৰু অসুবিধাৰ সৃষ্টি হৈছে দুৰ্বল আৰু সমাজৰ দুৰ্বল শ্ৰেণী এই ধৰ্মঘটৰ ফলত অংগনবাড়ী বিদ্যালয়ত 7.5 লাখ শিশুৰ উপস্থিতিও অশান্তিৰ সৃষ্টি হৈছে বুলি আদেশত উল্লেখ কৰা হৈছে আৰু এই ধৰ্মঘটৰ ফলত অপুষ্টিকৰ শিশুৰ বৃদ্ধি নিৰীক্ষণ প্ৰতিষেধক স্বাস্থ্য পৰীক্ষা ৰেফাৰেল সেৱা আদি অত্যাৱশ্যকীয় সেৱাতো বিৰূপ প্ৰভাৱ পৰিছে সেয়ে চৰকাৰে অংগনবাড়ী শ্ৰমিক আৰু সহায়িকাৰ সেৱা এছএমএ আইনৰ অধীনত অনাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে আগন্তুক 6 মাহৰ বাবে অংগনবাড়ী শ্ৰমিক আৰু সহায়িকাৰ ধৰ্মঘট নিষিদ্ধ কৰা বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে তো বন্ধুসকল দেখিব পাইছে ইয়াতে যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কাৰণে এই আইনখন কিছু আচলতে জাপি দিয়া ধৰণৰ আইন হ'ব কিয়নো তেওঁলোকৰ ন্যায্য দাবীৰ কাৰণে তেওঁলোকে যি আন্দোলন কৰিব সেই আন্দোলনৰ পৰা তেওঁলোকক আঁতৰাই ৰাখাৰ কাৰণে চেষ্টা কৰা হৈছে আৰু যি বিশেষ কিছু সুবিধা চৰকাৰে গ্ৰহণ কৰিব বিচাৰিছে বা জনসাধাৰণৰ কাৰণে সেৱাখিনি প্ৰভাইড কৰিব বিচাৰিছে ইয়াতে অংগনবাড়ী কৰ্মী সহায়িকাসকল ক্ষুব্ধ হোৱা পৰিলক্ষিত হৈছে আৰু কিয়নো তেওঁলোকে অৱশ্যে গম পাইছে যে এই আইনখনৰ এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ তেওঁলোকৰ ওপৰত পৰিব পাৰে যাৰ কাৰণে তেওঁলোকে এই আইনখনৰ বা এই এক্টখনৰ বিৰোধিতা কৰিছে আৰু 6 মাহলৈ ইয়াতে কোৱা হৈছে যে 6 মাহৰ বাবে অংগনবাড়ী শ্ৰমিক আৰু সহায়িকাসকলৰ ধৰ্মঘট নিষিদ্ধ কৰা হৈছে ইতিমধ্যে যে 6 মাহলৈ তেওঁলোকে কোনো ধৰণৰ ধৰ্মঘট কৰিব নোৱাৰিব বা কোনো ধৰণৰ ষ্ট্ৰাইক কৰিব নোৱাৰিব বুলি এনেকুৱা নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে তো বন্ধুসকল ভিডিঅ'টো সংক্ৰান্তত আপোনালোকৰ যদি কিবা অভিমত আছে কমেণ্ট ছেকশ্যনত জনাব আজিলৈ এৰিছোঁ ধন্যবাদ